হয়, আজি পহিলা মাঘ আৰু পহিলা মাঘত আমি উপস্থিত আছোঁ নলবাৰী জিলাৰ চৰিয়াপাৰৰ নপাৰা চুবুৰীত। আৰু নপাৰা চুবুৰীত এয়া দেখিবলৈ পোৱা গৈছে আচলতে ইয়াত বিউতি ডেকাৰ যি নাগাৰা নাম নুনমাটিৰ পৰা সেই বিউতি ডেকা নামৰ পাঠিকাৰ যি নাগাৰা নাম ইয়াত চলিছে। আৰু নাগাৰা নামক লৈ ইয়াত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। চৌপাশৰ পৰিৱেশ আমি দেখুৱাম, আৰু দেখুৱাৰ পূৰ্বে আমি দেখুৱাবলৈ লৈছোঁ আচলতে ইয়াত উদ্যোক্তাসকল আছে, যথেষ্ট সংখ্যক লোক আছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে আমি ইয়াত যি চৌপাশৰ পৰিৱেশ দেখুৱাবৰ বাবে ধনজিতক অনুৰোধ জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে আমি ভোগালী বিহুৰ শুভেচ্ছা আপোনালোকক জনাইছোঁ। আমি ভোগালী বিহুৰ উপলক্ষে আমি যোৱা 2022 চনৰ পৰা আজি 2024-25 এই 3 বছৰ আমি ভোগালী বিহুৰ প্ৰস্তুতি চলাই আহিছোঁ। ভোগালী বিহুৰ এই শুভক্ষণত আমি প্ৰথম কাৰ্যসূচীত আমি সমূহীয়াভাৱে ইয়াত আমাৰ চৰিয়াপাৰ গাঁৱৰ অকল নপাৰা চুবাৰ গোটেইখিনি মানুহে লগ লাগি একেলগে আমি ভোজ ভাতখিনি খাই মেজি পুৱাই দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে আমি নাগাৰা নাম প্ৰদৰ্শন কৰোঁ। আমি এনেদৰে প্ৰায় 3টা বছৰ পাৰ কৰি আহিলোঁ। এই আমি তৃতীয় বৰ্ষত ধৰি দিছোঁ। গতিকে এনেদৰে আমাৰ কাৰ্যসূচী চলি আছে। গোটেই নিশা আমি এই নামৰ দ্বাৰাই আমি গোটেই নিশা পাৰ কৰিম। অনাগত দিনত হয়তো আমি ইয়াতকৈ ব্যয়বহুল কাৰ্যসূচীৰে আমাৰ এই কাৰ্যসূচী আৰু অধিক উন্নত কৰাৰ আমি মনস্থ কৰিছোঁ। আমি দেখিছোঁ ভেলাঘৰ বনাইছে আপোনালোকে। আমি এটা বিশাল ভেলাঘৰ বনাইছোঁ। এইটো আমি অহাকালি ৰাতিপুৱা আমি এইটো জ্বলাই দিম। আমি নাম প্ৰসংগ কৰিছিলোঁ, নাম প্ৰসংগ চলিছিলে। আজি নাম প্ৰসংগ চলি আছে। বৰ্তমান নাম প্ৰসংগ চলি আছে। নাগাৰা নাম আমি গোপাল নগৰৰ বিউতি ডেকাক আজি মাতিছোঁ। আমি তেখেতে নাগাৰা নাম প্ৰদৰ্শন কৰিয়ে আছে। অহা সময়তো অহা বছৰ 2025-26 আমি সেই একে কাৰ্যসূচীৰে ইয়াতকৈ আৰু অধিক ব্যয়বহুল কাৰ্যসূচীৰে আমি অনুষ্ঠানটো চলাই নিয়াৰ আশা পোষণ কৰি আছোঁ। হয়তো অনাগত দিনত আমি
ভোগালীৰ অনুষ্ঠান বুলি এটা ডাঙৰ অনুষ্ঠান ইয়াৰ বাবে আয়োজন কৰাৰ বাবে আমি মনস্থ কৰি আছোঁ। আমি গোটেই মানুহখিনি লগ হৈ আমি সমিতিৰ গোটেই কৰ্মকৰ্তাখিনি লগ হৈ এটা ব্যয়বহুল কাৰ্যসূচী কৰাৰ মানস কৰিছোঁ। কিমানমান মানুহ আহিছে আজি আপোনালোকৰ? আজিৰ অনুষ্ঠানটোত কমেও 1500-ৰ পৰা 2000-ৰ ভিতৰত মানুহ ইয়াত গোট খাইছেহি। গতিকে মানুহ আৰু আহিব কাৰণ সময়টো অলপ মানে হেৰি হৈছে, মানুহে কিছুমানে ভাত ৰান্ধি আছে, কিছুমানে ভাত খাই আছে, গতিকে সময়খিনি হোৱা নাই, আৰু মানুহ আহিব। কমেও 2000-2500 মানুহ ইয়াত সমবেত হ'ব। গতিকে এই চেগতে মই আপোনালোকৰ নিশ্চনলক এই শুভক্ষণত এই অনুষ্ঠানৰ পৰা এই মঞ্চৰ পৰা আমি ভোগালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।